নমস্কাৰ প্ৰিয় দৰ্শক চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান নিউজ প্লাস বিশেষ আৰু নিউজ প্লাস বিশেষত আজি আমি অন্য এটা দিশ সামৰি আপোনালোকৰ মাজলৈ এক অনুষ্ঠান লৈ আহিছো আৰু সেই অনুষ্ঠানটো হৈছে নিউমাৰলজিষ্ট কি হয় এই বিষয়ে কথা পাতিম ৰেকি কি হয় আৰু সাধাৰণতে আমি ৰেকি বিষয়ে আগতে কথা পাতিছো কিন্তু নিউমাৰলজিষ্ট এই বিষয়টোৰ ওপৰত আমি অনুষ্ঠান খুব কমেই কৰিছো কিন্তু আজি আপোনালোকৰ মাজলৈ এই অনুষ্ঠানটো লৈ আহিছো এই বিষয়ে অকমান গভীৰভাৱে জানিবলৈ সেই কাৰণে আজি আমাৰ লগত উপস্থিত আছে অসমৰ এগৰাকী অভিনেত্ৰী অভিনয়ৰ লগত তেখেত সৰুৰে পৰা জড়িত লগতে তেখেতে বৰ্তমান ৰেকিৰ লগতে নিউমাৰলজিষ্ট হিচাপে কাম কৰি আছে তেখেত হৈছে অনিন্দিতা ৰুদ্ৰস বাইদেউ আপোনাক স্বাগতম জনাইছো আজি আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ প্ৰথমতে সুধিম বৰ্তমান কিদৰে ব্যস্ত হৈ আছে ধন্যবাদ মোক ইয়াতে মাতাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো কিদৰে ব্যস্ত যেনেকৈ আপুনি ক'লে মই অভিনয় জগতৰ লগত জড়িত বৰ্তমান ৰঙত সুৰুজমুখী চিৰিয়েলখনত মই অভিনয় কৰি আছো আৰু পাখি বুলি ৰেঙনিত কৰি আছো আৰু এখন আহি আছে হয়তো মে মাহত ৰিলিজ হ'ব অসমীয়া চলচ্চিত্ৰ ঝংকাৰ সেইখিনি লগতে মই নিজকে বহুত সৰু পৰাই সদায় মানে খুব মই ইনক্লাইন আছিলোঁ আধ্যাত্মিকতা স্পিৰিচুৱেলিটিৰ প্ৰতি আৰু সেনেকে মই 2006ত নিউমাৰলজি শিকিলোঁ আৰু শিকাৰ কাৰণটো আছিল যে কিবা এটা যেন মানুহৰ মাজত কাৰোবাক কিবা এটা ভাল কৰিব পাৰোঁ নিউমাৰলজিটোৰ প্ৰতি ইনক্লিনেশ্যনো আহিলে সেইবাবে আৰু স্পিৰিচুৱেলিটি বস্তুটো কি হয় বুলি ক'লে মই ক'ম যে পজিটিভিটি স্পিৰিচুৱেলিটি আধ্যাত্মিকতাত কোনো ধৰণৰ ভেদভাৱ নাই আধ্যাত্মিকতাটো হ'ল পজিটিভিটি আৰু পজিটিভিটিটো কেনেকুৱা ধৰণৰ বস্তু যেনেকৈ আমি পানীত শিলগুটি এটা মাৰিলে এটা ৰিপল এফেক্ট হয় মানে তৰংগ লহৰ হয় ঠিক সেনেকুৱা পজিটিভিটিৰ ষ্টনটো শিলগুটিটো যদি আমি নিজৰ মাজত মাৰি দিওঁ নহয় নিজেইটো পজিটিভ হ'বলৈ আৰম্ভ হৈ আমাৰ আশে পাশে থকা মানুহখিনি পৰিৱেশটো লগতে প্ৰতিটো কাম খুব পজিটিভলি হ'বলৈ আৰম্ভ হয় আৰু সদায় মোৰ উদ্দেশ্যটো আছিলে মই নিজক বুজি পাইছিলোঁ যেতিয়াৰ পৰা যে মই কিবাকে এটা মানে ইতিবাচক পৰিৱৰ্তন মানুহৰ মাজত আনিব পাৰোঁ নেকি আৰু নিউমাৰলজিয়ে মোক বহুত সহায় কৰিলে নিশ্চয়কৈ অভিনয় জগতখনত কেতিয়াৰ পৰা জড়িত সৰুতে মোৰ দেউতা হেমচন্দ্ৰ বৰা তেওঁ ডাইৰেকশ্যন সৰুৰ পৰা দিছিলে আৰু ওচৰতো মোৰ সাংস্কৃতিক দিশটো মা আৰু দেউতা দুজনৰ নাম ল'বলৈ মই নাচিছিলোঁ মই গোবিন্দ শইকীয়া ছাৰৰ ওচৰত মই সত্ৰীয়া শিকিছিলোঁ আৰু কৰ্ণাচলৰ গ্ৰুপৰ লগত বিনয় দাস মামাৰ লগত মই বিহু নাচিছিলোঁ আৰু সেইবোৰ চব মোৰ মায়ে মায়ে মানে বহুত কষ্ট কৰিছে মোৰ বাবে এইটো সদায় মই কওঁ আৰু সাংস্কৃতিক দিশটো সেনেকৈ মা দেউতাৰ কাৰণে সদায় থাকিলে সৰুতে যেতিয়া অভিনয় কৰি বেষ্ট চাইল্ড আৰ্টিষ্ট পাইছিলোঁ সেইবোৰ মানে এনকাৰেজমেণ্ট আছিলে তাৰপিছত ডাঙৰ হৈ অহাৰ পিছত আজি অভিনয়ৰ লগতো মই বহুত বছৰৰ পৰা জড়িত হৈ আছোঁ চিৰিয়েল চিনেমা কৰি আহিছোঁ মানে এতিয়া ধৰি লওক মেগা চিৰিয়েলো কেইবাখনো কৰিলোঁ আজি 12খনমান হ'ল কৰি আছোঁ অভিনয়ৰ লগত সেনেকৈ কৰি ভাল পাওঁ কাৰণে ক'ৰবাত মানে কৰি ভাল পাওঁ কাৰণে মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ আৰু তাৰপিছতে আৰু নাচি ইমানেই ভাল পাওঁ আজিও নাচোঁ মই নাচটো মোৰ অতি প্ৰিয় বস্তু আৰু আজিও মই নাচা বুলি কৈ দিলে বোধহয় নাই নাচোঁ বুলি নকওঁ ত' সেই সাংস্কৃতিক দিশটো মোৰ লগত জড়িত বাবে অভিনয় বা নৃত্যটো সদায় মোৰ লগত আছে আৰু থাকিব মই যিটো বিষয়বস্তু যিটো মই ক'লোঁ যে নিউমাৰলজি এই বিষয়বস্তুটো কিন্তু আমাৰ সাধাৰণ ৰাইজৰ মাজত বহুতে হয়তো এতিয়াও নাজানে বা বহুত লোকে জানিছে এতিয়া আমি যদি চাবলৈ যাওঁ আমাৰ যিটো ইণ্ডিয়াৰ নামটো সলনি ভাৰত কৰা এনেকুৱা কিবা ধৰণৰ কথা কেতিয়াবা চলি আছে বা বহুজনে নিজৰ নামটো চেঞ্জ কৰিছে সংখ্যাটোৰ লগত মিলাই গতিকে আপোনালোকৰ যিটো বিষয়বস্তু নিউমাৰলজি সেই ওপৰত ভিত্তি কৰি কেনেকুৱা ধৰণৰ সংখ্যা হ'লে ভাল ঠিক মই এই কথাটোত অকণমান হেৰি কৰিম যে এইটো সংখ্যাহে ভাল এইটো নাম্বাৰহে ভাল এইটো নামহে ভাল মই সেইটোত নামানো এতিয়া বহুতে কয় শনি মানে খুব ভয় কৰে ছেটাৰ্ণ শনি এই ক'লা নিপিন্ধিবি শনিবাৰে আমুক নকৰিবি এইটো নাপায় মই মানে নাপায়টোৰ পৰা অকণমান দূৰত মোৰ মায়েও সৰুৰ পৰা খুব সেই কথাটো শিকাই আহিছে যেতিয়া আমি নাপায় বুলি কিবা এটা কৈ দিওঁ নহয় আমি ভয় খাওঁ এটা নিগেটিভ এনাৰ্জি নিজে এই কৰি দিলোঁ ভুল হ'ল নেকি বেয়া হ'ল নেকি সেই
বস্তুটোৰ পৰা অকণমান বেলেগ কৰিবলৈ সদায় চেষ্টা কৰিলোঁ মায়েও শিকালে আৰু সেইটো চেষ্টা কৰি আহিছোঁ যে নাপায়তো নকৰোঁচোন শনি বা মংগল Saturn তাৰমানে শনি গ্ৰহটো ইমান ষ্ট্ৰং আপোনাৰ ন্যায়াধীশ বুলি কয় কলিযুগৰ অধিপতি বুলি কয় তেওঁ অন্যায় সহ্য নকৰে সেইকাৰণে মানুহে ভয় খায় ভয় কৰিব নালাগে এতিয়া আমি যদি সেই গ্ৰহটো পাৰ্টিকুলাৰ গ্ৰহটো বেয়া সেই গ্ৰহটো যেন ভাল দিব আমাক নিদিব ন সেইটোৰ পৰা যদি ভাল এনাৰ্জি পাবলৈ হয় আমি সেই গ্ৰহটো ভালকে মানে সেই মই শনিবাৰে এটা কাম যিকোনো কাম এটা আৰম্ভ কৰিলে শনিবাৰে কৰোঁ বহুতে ভয় কৰে শনিবাৰে কাম আৰম্ভ নকৰে বা মই কৰোঁ সেই প্লেনেটটোৰ পৰা মোৰ হয়তো Saturn ভাল নে বেয়াটোতকেও মই সেই শনিবাৰটো দেখানে কৰোঁ সেই প্লেনেটটো ভাল হ'বলৈ আৰম্ভ হয় ঠিক সেনেকে যে এইটো সংখ্যাহে ভাল মংগল গ্ৰহ বহুতে ভয় কৰে মাংগলিক যেতিয়া ইছৰাম মানে এটা ভয় সোমাই যায় মাংগলিক শব্দটো শুনাৰ লগে লগে ভয় এটা সোমাই যায় মাংগলিকক বিয়া পাতে অমাংগলিক বুলিতো কোৱা নাই অমংগল বুলিতো কোৱা নাই মংগল সেই গ্ৰহটো খুব ষ্ট্ৰং সেই ষ্ট্ৰং গ্ৰহটো সমান তৎকাৰ দিব পৰাকে তাৰমানে আনটো সেনেকুৱা এজন মানুহ হ'ব লাগিব সেই মংগলৰ যেতিয়া প্ৰভাৱটো বেছি থাকে সেই মানুহজনক মাংগলিক বুলি কোৱা হয় ঠিক সেনেকুৱা এজন মানুহ সমান এনাৰ্জি লাগে আৰু যেতিয়া সেই বস্তুটো নিমিলে তেতিয়া ধৰি লওক গছ নেচাৰ প্ৰকৃতিৰ সমান পজিটিভ বস্তু নাই প্ৰকৃতিত এবান্ডেন্স মানে পজিটিভিটি সেইকাৰণে গছৰ লগত বিয়া পাতি দিয়ে বা কিবা এই কথাখিনি এইকাৰণে কৈছো যে মানুহে কয় যে এই সংখ্যাটোহে মোৰ কাৰণে থাকে পাৰ্টিকুলাৰ আপুনি যিটো সময়ত এই পৃথিৱীলৈ আহিছিলে সেইখিনি সময়ত কোনটো গ্ৰহ ক'ত আছিলে সেইটোৰ ওপৰত বেছ হৈ পেলাই আমাৰ ডেট অফ বাৰ্থটোৰ ওপৰত বেছ হৈ পেলাই আমাৰ জীৱন ধাৰাটো আগবাঢ়ে প্ৰতিটো সংখ্যাৰ এগেইনষ্টত কি থাকে বাৰু প্ৰতিটো সংখ্যা 1 পৰা 9 আমাৰ কাৰণে সেইটো এটা গ্ৰহ প্ৰতিটো এটা গ্ৰহ এক যেনেকে চান সূৰ্য চানৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ চানৰ কাৰণে সূৰ্যৰ কাৰণে গোটেই আপোনাৰ সোলাৰ সিস্টেম চলি আছে আজি আমাৰ পৃথিৱীখনত পানী আছে বা গছ আছে চানৰ এনাৰ্জিটো বা মুনৰ যিটো লাইট ইটস বিকজ অফ মানে আপোনাৰ চানৰ উদাহৰণস্বৰূপে যদি মই কওঁ যে মোৰ নামটোত ছটা সংখ্যা আছে এই ছটা সংখ্যা সেইটোত আপোনাৰ এতিয়া 6 বুলি কোৱাৰ লগে লগে আহি গ'ল ভিনাছ মানে শুক্ৰ খুব চাৰ্মিং কমিউনিকেশ্যনত ভাল ঠিক সেইখিনি বস্তু আমি চাব পাৰোঁ যে আপোনাৰ ফিল্ডটো কিহত সেইমতে আপোনাৰ নামটোত আমি সেই সংখ্যাটো আহাকে দিব পাৰোঁ চ' সেনেকুৱা ধৰণে যে এই সংখ্যাটো ভাল এই সংখ্যাটো বেয়া এই বেয়াটোৰ পৰা মই আঁতৰাব বিচাৰোঁ সেইকাৰণে মই এইখিনি কথা আগতে কৈ লৈছোঁ যে এইটো কোনটো ভাল পাৰ্টিকুলাৰ আপুনি যিহেতুকে কমিউনিকেশ্যনৰ লাইনত আছে আৰু আপোনাৰ নাম্বাৰটো 6 আহে খুব ভাল শুক্ৰ কমিউনিকেশ্যনৰ কাৰণে খুব ভাল ঠিক সেনেকে চানটো যদি আছে চানৰ যিটো পাৱাৰ চ' 1 ইজ চান সেইটো যদি কাৰোবাৰ থাকে তেওঁ ডেফিনেটলি এডমিনিষ্ট্ৰেটিভ পোষ্টত থাকিব ঠিক সেনেকে আমি মিলাই লওঁ নাম্বাৰটো আৰু এলফাবেটটো মিলাই পেলাই তেওঁলোকক দিয়া হয় তাৰমানে প্ৰতিজন মানুহৰ কাৰণে বেলেগ বেলেগ হ'ব নামৰ এলফাবেটটো গণনা কৰি সংখ্যাটো উলিওৱা হয় নে বেলেগ ধৰণৰ কিবা এলফাবেটটোৱে দি নাম্বাৰটো উলিয়াব পাৰি উলিয়াই লোৱা হয় আৰু চাওক নিউমেৰলজিৰো বিভিন্ন ধৰণৰ পদ্ধতি আছে লুচো গ্ৰিড বুলি যিটো প্ৰথম মানে ধৰক চাইনিজ সেইটোৰ বেলেগ আমাৰ ইণ্ডিয়ান বেদিক এটা বেলেগ ধৰণৰ চ' প্ৰতিটো পদ্ধতি বেলেগ বেলেগ ধৰণে চোৱা হয় আৰু সেইকাৰণে কৈছোঁ যে পাৰ্টিকুলাৰ মানুহৰ আপোনাৰ কাৰণে এইটো নাম্বাৰ ভাল হ'ব পাৰে এইটো নাম্বাৰে আপোনাক এইটো লেভেললৈ নিব পাৰে কিন্তু সেইটো আনৰ কাৰণে বেলেগ হ'ব পাৰে সেইকাৰণে আমি ক'ব নোৱাৰো যে এইকেইটা নাম্বাৰ ভাল এইকেইটা নাম্বাৰ ভাল নহয় নৰ্মেলি মানুহে Saturn আৰু শনি আৰু মংগলক লৈ খুব ভয় খায় কাৰণে মই আগতে সেইখিনি কৈ লৈছোঁ যে মোৰ দেখোন 9 ওলাইছে কি হ'ল সেইটোৱে আপোনাক বেলেগ এটা লেভেলত নিব সেইটোৱে আপোনাক বেলেগ ধৰণে এম্পাৱাৰ কৰে আপুনি যেটো ক'লে যে মোৰ সংখ্যাটো 6 কাৰণে মোৰ শুক্ৰটো খুব ভাল নহয় এতিয়া শুক্ৰ গ্ৰহটোক আমি ভালদৰে চলাই নিবলৈ কি কৰিব লাগিব সেইটো কাৰণে বেলেগ বেলেগ প্ৰতিকাৰ থাকে মই প্ৰতিজন মানুহৰে মই বেলেগ বেলেগ প্ৰতিকাৰ দিওঁ আমি যেতিয়া শুক্ৰ যদি কাৰোবাৰ ভাল নহয় তেতিয়া বিশেষকৈ মই ৰুদ্ৰাক্ষ থেৰাপি হিচাপে লওঁ ৰুদ্ৰাক্ষ যিটো সেইটোক এটা থেৰাপি হিচাপে মই ব্যৱহাৰ কৰিলোঁ মই ষ্ট'নছ প্ৰতিকাৰৰ বাবে নিদিওঁ মই প্ৰতিটো গ্ৰহৰ বেলেগ বেলেগ মন্ত্ৰ চেণ্টিং থাকে শব্দবোৰত এনাৰ্জি থাকে প্ৰতিটোতে চ' সেইবোৰ চেণ্টিং কৰাওঁ মেডিটেশ্যনছ থাকে প্ৰতিটো গ্ৰহৰ কাৰণে বেলেগ বেলেগ হয় ঠিক সেইবোৰ মোৰ প্ৰতিকাৰ থাকে প্ৰতিটো গ্ৰহৰ কাৰণে যেনেকৈ শুক্ৰৰ কাৰণে শুক্ৰৰ
গ্ৰহটো পাৰ্টিকুলাৰ এটা মানে মন্ত্ৰ আছে ধৰক বীজ মন্ত্ৰ বুলি ক'ব পাৰোঁ আৰু সেইটো আৰু এনকাৰেজ কৰিবৰ কাৰণে এটা ৰুদ্ৰাক্ষ মই দিওঁ বেলেগ বেলেগ ধৰণৰ গ্ৰহৰ বাবে বেলেগ বেলেগ ধৰণৰ প্ৰতিকাৰ থাকে আপুনি যিহেতু এই ক্ষেত্ৰখনৰ লগত জড়িত গতিকে সমাজৰ যিসকলে জানে যে এনে এটা বিষয় আছে তেওঁলোকৰ আগ্ৰহটো কেনেকুৱা আগ্ৰহটো মানুহৰ এতিয়া আজিকালি নিউমেৰলজি বেছিকে মই যদিও 18 years 19 years হৈ গ'ল কৰি থকা 18 বছৰ 19 বছৰে হ'ব হ'ল ইমান এৱেৰনেছ নাছিলে নিউমেৰলজিৰ প্ৰতি ইমান এৱেৰনেছ নাছিলে এষ্ট্ৰলজি আছিল যদি কিন্তু মই এটাই কথা কওঁ মই অকল নিউমেৰলজিষ্ট হৈ নাথাকিলোঁ নিউমেৰলজিয়ে মোক সহায় কৰিলে কিন্তু নিউমেৰলজিৰ যিটো কাৰণত যিটো উদ্দেশ্যৰ কাৰণে মই শিকিছিলোঁ যে মানুহৰ এটা ইতিবাচক পৰিৱৰ্তন আনিম বুলি সেইটোত মোক সহায় কৰিলে মই ৰেকি শিকিলোঁ তনুজা চেতিয়া বাৰ তাত আৰু তনুজা বাই মোক ইন্ট্ৰডিউচ কৰালে এক্সেছ বাৰ এক্সেছ কনচিয়াছনেছ এইটো এটা এনেকুৱা মডালিটি মানে প্ৰতিটো এতিয়া মেডিটেশ্যনৰ কাৰণেও তনুজা বাই মোক গুৰু গৌতম চুৰি ছাৰতালে নিলে আৰু মই খুব কৃতজ্ঞ সকলোৰে ওচৰতে ঠিক তনুজা বাই ইন্ট্ৰডিউচ কৰালে কিন্তু মই জিম্বি বৰা তাৰপিছত মই মুম্বাই ডক্টৰ আশিষ নাৰায়ণকৰ তাত গৈও কৰিলোঁ ক্লাছ ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি এতিয়া মই শিকাওঁ এক্সেছ বাৰ এই মডেলিটিবোৰে মোক বহুত সহায় কৰিলে মই মানুহক সেই মোৰ যিটো উদ্দেশ্য সেইটোত মই ব্ৰতি থাকিবলৈ মই ভালকে মানুহৰ মাজত সেই পজিটিভিটি আনিবলৈ সহায় কৰিলে এজন ৰোগীক আমি এক্সেছ বাৰটো বিষয়ে কৈ আছো যেনেকে ৰেকিটো এটা হিলিং মডালিটি বা মেডিটেশ্যন দি আমি হিল কৰিব পাৰোঁ এক্সেছ বাৰটো হিলিং মডেলিটি হয় কিন্তু মই অকল হিলিং মডেলিটি বুলি নকওঁ এইটো এটা ৱে অফ লাইফ জীৱনটো জীয়াই থকাৰ এটা পদ্ধতি বুলি ভাবোঁ মই ইমানেই ভাল লাইফ চেঞ্জিং মই কম্পেয়াৰ একো কৰা নাই বাকীবোৰ মডেলিটি এতিয়া ৰেকি খুব এনাৰ্জি হাই এনাৰ্জি খুবেই ভাল এটা হিলিং মডালিটি কিন্তু এক্সেছ বাৰটো বিভিন্ন ধৰণৰ এক্সেছ কনচিয়াছনেছ মেইনলি হ'ল কনচিয়াছ এনি টাইম এৱেৰ হৈ থকা কনচিয়াছ হৈ থকাৰ উপৰি বাৰ্ছ থাকে আমাৰ মানে মূৰত 32টা পইণ্টছ আছে সেই 32টা পইণ্টছ যদি আমি টাচ কৰোঁ আমাৰ বাৰ্ছ ৰান হয় আৰু সেইটোৱে শাৰীৰিক মানসিক আৰ্থিক বহুত ধৰণৰ ব্লকেজ আমি নিজেই গম নোপোৱাকৈ সৰুৰ পৰা কেৰি কৰি আহিছোঁ আৰু সেই ব্লকেজবোৰ খোলাত সহায় কৰে মানে সেইকাৰণে মই কৈছোঁ যে যিহেতুকে শাৰীৰিক মানসিক আৰু আৰ্থিক সকলো দিশতে সহায় কৰে সেইটো এটা ৱে অফ লাইফ বুলি ক'ব পাৰি এক্সেছ কনচিয়াছনেছ আৰু এক্সেছ বাৰটো হ'ল সেই বাৰবোৰ আমি ৰান কৰিব পাৰোঁ 32টা পইণ্টছ টাচ কৰোঁ বহুতে কিন্তু এই যিটো আপুনি হিলিং কথা ক'লে হিলিঙৰ কথা য়োগা কৰি আমি হিলিং কৰোঁ মেডিটেশ্যন কৰি হিলিং কৰোঁ বা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবিলাকৰ দ্বাৰা আমি হিলিং কৰিব পাৰোঁ কিন্তু বহুতৰ মনত এটা ভ্ৰান্ত ধাৰণা যে হিলিংটো কিবা ধৰক অতীজত যিটো চলি আহিছিলে যে যাদু মন্ত্ৰ এটা তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমি কেতিয়াবা এই কুৱেশ্যনবিলাক পাওঁ কিন্তু যে হিলিং এইবিলাক যাদু মন্ত্ৰ এইবিলাক বেয়া কথা বিয়পাইছে কিন্তু আচলতে হয় জানো একেবাৰে নহয় মইতো নামানোৱেই কাৰণ কি এই পদ্ধতিবোৰ চব এনাৰ্জিৰ ওপৰতে এইটো ৰেকি বুলি যিটো ক'লোঁ ৰেকিটো কমপ্লিটলি এনাৰ্জিৰ ওপৰত প্ৰতিটো বস্তুতে এনাৰ্জি নাথাকে জানো ধৰি লওক এই কাঠটোতে তাতো মলিকিউলছ থাকে তাতো এটা এনাৰ্জি আছে ঠিক সেনেকৈ প্ৰতিটো বস্তুত আমাৰ মাইণ্ডটো আমি দেখা পাওঁ জানো আমি টাচ কৰিব পাৰোঁ জানো মাইণ্ডটো কি হয় মাইণ্ডটো এটা এনাৰ্জি হয় সেই এনাৰ্জিটোত যেতিয়া আমি ৱৰ্ক কৰোঁ ডক্টৰেও এডভাইচ কৰে যে এইবোৰ অল্টাৰনেটিভ থেৰাপি বুলি এইকাৰণেই কোৱা হয় মানে আদাৰ দেন মেডিচিন আমি যদি এইখিনি কৰোঁ সেই পজিটিভিটিটোৱে আমাৰ বহুতখিনি আৰোগ্য কৰে কিন্তু মই আজিৰ এই অনুষ্ঠানটোৰ পৰা আমাৰ ৰাইজক অনুৰোধ জনাম যে এইবিলাক যিবিলাক অল্টাৰনেটিভ থেৰাপি আপোনালোকে কেতিয়াও বেলেগ ধৰণৰ বা কিবা বিকল্প বুলি নাভাবিব যিহেতু আমি যেনেকৈ মেডিচিন আমি লওঁ তেনেধৰণে যদি আমি এইবিলাক পদ্ধতিও আমাৰ শৰীৰৰ ক্ষেত্ৰত এপ্লাই কৰোঁ তেতিয়াহ'লে আমি হয়তো ক'ৰবাত অকণমান আৰোগ্য হোৱাত চাগে বেছি সুবিধা হ'ব নেকি যিহেতু প্ৰাকৃতিকভাৱে নহয় জানো ডেফিনেটলি ইয়াত কোনো বেলেগকে মেডিচিন দিব নালাগে কেমিকেল নাই যে এইটো খাব লাগিব এইটো ঢালিব লাগিব এইটো লগাব লাগিব সেনেকুৱা কোনো কথা নাই জাষ্ট এনাৰ্জি আমি ইউনিভাৰ্চৰ পৰা এনাৰ্জি লওঁ আমি প্ৰকৃতি নেচাৰৰ পৰা এনেই বহি পেলাই ভাবিওকচোন নেচাৰৰ গ্ৰীনাৰীৰ পৰা আমি এনাৰ্জি লৈছোঁ মনটো ভাল লাগি যায় মনটো ভাল লগাৰ লগে লগে আমাৰ চব বস্তুতে তাৰমানে সেই ভালটো আহিবলৈ আৰম্ভ হৈ যায় ৰেকি কথালৈ আহিছোঁ মই
মোৰ নিজৰ চাইডৰ পৰা মই কৈছোঁ মই এদিন মোৰ শৰীৰৰ কিছু অসুস্থতা হ'লত মোক এগৰাকী ব্যক্তিয়ে ৰেকি মানে অকণমান হেৰি দিছিলে যে এইটো কৰি চোৱাচোন অকণমান ভাল পাবা নেকি দুটা সংখ্যা লিখিব দিলে নাম্বাৰ লিখিব দিলে মোৰ ক্ষেত্ৰত মোৰ হাজবেণ্ডে এইটো কৰিলে যিটো মোৰ গাটো খুবেই বেয়া আছিলে কিন্তু মই তাৰপিছত দেখিলোঁ যে সেইখিনি কৰাৰ পিছত কিন্তু অকণমান কৰবাত যেন কিবা এটা মই চেঞ্জেছ মানে আহিছে ডেফিনেটলি আহে তাৰমানে শিফ্ট আৰু চেঞ্জেছ আহে সেইকাৰণে মানুহে বিশ্বাসেৰে যদি কামটো কৰে তো আৰু ভাল হ'ব মই আৰু এটা কথা কওঁ আমি ঘৰত ধূনা জ্বলাওঁ সন্ধিয়া পজিটিভ এনাৰ্জি এটা আহে তাতে মোক এজন ব্যক্তিয়ে ক'লে যে ধূনা জ্বলাওঁতে কেইটামান বগা সৰিয়হ তাত দি দিবিচোন তাৰ যিটো স্মেল ওলাব সেই স্মেলটোৱে কিন্তু এটা বেলেগ ধৰণৰ পজিটিভিটিতকেও কিছুমান মানে সেই নিগেটিভ বস্তুটো আঁতৰাই পেলাব মেইন কথাটো হ'ল নিগেটিভিটিবোৰ আঁতৰাবলৈ আৰম্ভ কৰে আমাৰ আজিকালি প্ৰায় মানুহৰ ঘৰতে নিগেটিভ থাকে তাৰমানে এটাই কথা কওঁ মই এক্সেছ বাৰ বুলি যেতিয়া কৈছোঁ যে শাৰীৰিক মানসিক আৰ্থিক উন্নতিৰ কথা বা এটাই কথা কওঁ কাৰোবাৰ যদি ৰিলেশ্যনশ্বিপ ইছ্যুজ আছে কাৰোবাৰ মানে ধৰক কাৰোবাৰ ৰিলেশ্যন আৰু পইচা পাতি প্ৰব্লেম নাই কিন্তু হেল্থত প্ৰব্লেম আছে কাৰোবাৰ হেল্থ ভাল ৰিলেশ্যনত প্ৰব্লেম আছে কাৰোবাৰ হেল্থ ৰিলেশ্যন চব ঠিক ক'ৰবাত ফাইনেন্সিয়েল মানে আৰ্থিকভাৱে অকণমান অসুবিধা পাই আছে চবৰে থাকেই অলমষ্ট প্ৰতিটো পৰিয়ালতে আপুনি যদি যায় কথা পাতে প্ৰত্যেকৰে ঘৰত কিবা ন কিবা এটা থাকেই চ' সেই বস্তুটোক আমি নাইকিয়া কৰি দিব নোৱাৰোঁ কোনো যাদু মন্ত্ৰ কৰিব নোৱাৰোঁ কিন্তু এই থেৰাপিবোৰৰ জৰিয়তে আমি সলনি কৰিব পাৰোঁ আপুনি যিটো এক্সেছ বাৰৰ কথা কৈছে এতিয়া আপুনি শিকাই আছে মই শিকাই আছোঁ এক্সেছ বাৰ মই এতিয়া শিকাওঁ কিমান কেনেকুৱা ধৰণৰ মানুহ ধৰক শিকিবলৈ আগ্ৰহী যোনে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে এটা ইতিবাচক চিন্তাধাৰাৰে সেইখিনি মানুহ আগবাঢ়ি আহিছে খুবেই সুখী মই আৰু বিচাৰোঁ মানে এইটো এক্সেছ বাৰটো এটা এনেকুৱা পদ্ধতিৰ মানে মই ক'লোঁ যেনেকৈ ৱে অফ লাইফ জীৱনটো এটা ইতিবাচক মানে ৰূপত আমি পৰিৱৰ্তন কৰি পেলাই জীয়াব পাৰোঁ সেইকাৰণে মই কওঁ যে প্ৰতিজন মানুহে যেন শিকক এক্সেছ বাৰ প্ৰত্যেকৰে যেন জীৱনটো খুব ভাল হওক সেনেকুৱা এটা ভাৱ আৰু বৰ্তমান সমাজখনত আমি যিহেতু লকডাউনৰ পিছৰ পৰা আমি কিন্তু এই অশান্তিময় কিছুমান ৰোগ বুলিয়ে মই কৈছোঁ যেনেধৰণে এনজাইটি ষ্ট্ৰেছ ডিপ্ৰেশ্যন এইবিলাকৰ নাম কিন্তু আমি শুনিবলৈ পালোঁ তাৰ আগতে হয়তো এইবিলাকৰ ওপৰত আমি নাম কৰিবলৈ সময় নাছিলে কাৰণ প্ৰতিটো কাম আমি ওলাই গৈ পেলাই কৰিছিলোঁ মানে ঘূৰি মেলি কৰিছিলোঁ কিন্তু যেতিয়া লকডাউনৰ পিছত অকণমান চিষ্টেমটো বেছি ডিজিটেলো হৈ গ'ল আমি ফোনতে প্ৰত্যেককে পাই যাওঁ প্ৰতিটো বস্তু লেপটপ বা সব হৈ যায় অনলাইনত বিশেষকৈ হৈ যায় বিশেষকৈ ল'ৰা ছোৱালীবোৰৰ ওপৰত বিৰাট ইম্পেক্ট পেলায় আজি মোৰ ল'ৰাই মই যি শিকিছোঁ সি চব শিকিছে তঞ্জবাৰ তাতে সি এক্সেছ বাৰো শিকিলে মেডিটেশ্যন গৌতম ছাৰ তাত শিকিলে বা সি এঞ্জেল হিলিং মন্দিৰা বৰকটকী সি টেৰ কাৰ্ডো কৰে ত' আমি এটা পেকেজ নিচিনাকৈ মানুহক হিল কৰিব চেষ্টা কৰোঁ আৰু বিশেষকৈ ল'ৰা ছোৱালীবোৰে যেতিয়া সৰুৰ পৰাই নিজক আধ্যাত্মিকতালৈ আগবঢ়াব ডেফিনেটলি এতিয়া যিটো যুগ আহিছে গৈ গৈ এটা সময়ত হয়তো মানে আগৰ দিনৰ কথা বেলেগ আছিল এতিয়া তাৰমানে সেই যুগটোৰ লগত মিলাবলৈ ল'ৰা ছোৱালীক যদি আমি আধ্যাত্মিকতালৈ আগবঢ়াই নিওঁ সিহঁতৰ কাৰণে খুব সহজ বা পৃথিৱীখন আমাৰ ভাল হ'বলৈ আৰম্ভ হ'ব আমাৰ পৃথিৱীখনত আমি নিজেই তাৰমানে কিছু ভাল বস্তু সৃষ্টি কৰিব পাৰিম যদি এক কথাত ক'বলৈ যাওঁ এই যিকেইটা বিষয়বস্তু এক্সেছ বাৰ নিউমৰলজি বা ৰেইকি এইবিলাকৰ যদি এটা শব্দত কওঁ তেতিয়াহ'লে আধ্যাত্মিকতা কিন্তু মানুহৰ মনত এটা ভ্ৰান্ত ধাৰণা থাকে যে এইবিলাক অকণমান কিবা বেজালি বা যাদু মন্ত্ৰ এইবিলাক কৰিব নালাগে হিলিং এইবিলাক নহয় আপোনালোকেও এইবিলাক প্ৰাকৃতিকভাৱে নিজৰ শৰীৰটো কেনেকৈ ভাল কৰিব পাৰি এইবিলাকৰ ওপৰত অকণমান গুৰুত্ব দিয়কচোন তেতিয়াহে আমি কিন্তু আমাৰ সমাজখন সুস্থ কৰি তুলিব পাৰিম আৰু এজন ব্যক্তি সুস্থ হ'লেহে এখন ঘৰ সুস্থ হ'ব তাৰপিছতে এখন সমাজ সুস্থ হ'ব আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনি যেতিয়া তেওঁলোক ডাঙৰ হ'ব তেওঁলোকে এখন ভাল পৃথিৱী সৃষ্টি কৰিব নিশ্চয়কৈ মই অভিনয় জগতলৈ আকৌ ঘূৰি আহিছোঁ যিটো ক'লে যে ধাৰাবাহিক আপুনি 12খনমান ধাৰাবাহিক কৰিছে কেনেকুৱা ধৰণৰ কেৰেক্টাৰ কৰি সদায় ভাল এইবাৰ কিন্তু মই সুৰুজমুখীত সাংঘাতিক নিগেটিভ সদায় ভাল বোৱাৰী ভাল ছোৱালী ভাল বায়েক ভাল বৌয়েক এইবাৰ যিগৰাকী লেখিকা গীতিকা ঠাকুৰীয়া দাস এটা ডাঙৰ চেলেঞ্জ দিলে মোক যে মই ইমান বেয়া মানে হ'বলগীয়াকৈ কিন্তু এই চেলেঞ্জটো মোৰ কৰি ভাল লাগিছে মই ধন্যবাদ জনাইছোঁ গীতিকা আৰু পৰিচালক প্ৰণৱ বিবেকক
খুবেই নকৰা এটা চৰিত্ৰ মই খুব সদায় ভালটো কৰি আহিছোঁ আৰু ভালো লাগি আহিছিলে মানুহে খুব কিন্তু এইবাৰ ঠিকছে গালি পাৰিব গম পাইছোঁ অলৰেডি এবাৰ দুবাৰ গালি খালোৱে আৰু এইটো ডাঙৰ চেলেঞ্জ মোৰ কাৰণে বাকীখনত মই ভাল মোক যেতিয়া মাতিছে তেতিয়াই কৈছোঁ যে আপুনি যেনেকুৱা সেনেকুৱা মই চাগে মই ভাল লগে লগে কৈছোঁ আপুনি দিল্লীত শিক্ষা মই পঢ়িছোঁ মই মিৰাণ্ডা হাউচত পৰা মই গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত মই মুম্বাইত ব্ৰডকাষ্ট জাৰ্নেলিজমত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ স্কুল অফ ব্ৰডকাষ্টিং এণ্ড কমিউনিকেশ্যনৰ পৰা তেতিয়াই মই চাকৰি আৰম্ভ কৰিছিলোঁ তেতিয়া মই নিউজ 24ত মই জব কৰি আছিলোঁ জ্ঞানবাণী FM ৰেডিঅ'টো মই পাৰ্ট টাইম কৰি আছিলোঁ তাৰপিছত সেই ইনক্লিনেশ্যনটো যে আছে তাতে মই মুম্বাইতে মই শিকিছোঁ তানাই চিথা ছাৰৰ পৰা মই শিকিছোঁ নিউমেৰলজি আৰু গ'লো মই নিউমেৰলজিটোত মানে কেনেকৈ চেঞ্জ কৰিব পাৰোঁ মেডিটেশ্যনছ তেওঁৰ পৰা ল'লোঁ তেওঁ মোক ৰুদ্ৰাক্ষটো যে থেৰাপি হিচাপে ইউজ কৰিব পাৰি শাৰীৰিকভাৱে বা মেণ্টেল ষ্ট্ৰেংথ হিচাপে আমি ইউজ কৰিব পাৰোঁ ৰুদ্ৰাক্ষৰ ভিতৰত যিখিনি এনাৰ্জি থাকে ধৰি লওক এটা পঞ্চমুখী চবতকৈ বেছি এভেইলেবল পঞ্চমুখী যিটো ৰুদ্ৰাক্ষ চবতকৈ বেছি এভেইলেবল তাৰ ভিতৰত 5টা আৰু চিটছ থাকে এইখিনি কথা মই আচলতে সকলোৱে জানাটো বিচাৰিছোঁ সেইকাৰণে মই মেনশ্যন কৰিছোঁ ৰুদ্ৰাক্ষত যিটো মানে এনাৰ্জি তাৰমানে সাংঘাতিক পজিটিভ এনাৰ্জি মানে ঋষিমুনিসকলে কেতিয়া পিন্ধিল যেতিয়া তেওঁলোকে সকলো বুজি পাইছে জীৱনটো কেনেকুৱা ত' ৰুদ্ৰাক্ষ এটা নেচাৰেল গছৰ গুটি গছৰ ফল এটা হয় আৰু নেচাৰেলি তাৰমানে ইমান পজিটিভিটি সোমাই আছে যে সেইটো ধাৰণ কৰাৰ লগে লগে আমাৰ মাজত পজিটিভিটি আহে সেইটো আমি ৱাটাৰ থেৰাপি হিচাপে ইউজ কৰিব পাৰোঁ মানে তিয়াই থৈ পেলাই পানীটো খালে মানুহৰ বহুত ভাল ভাল ৰিজাল্ট পাইছোঁ মই সেইকাৰণে মই আজি ক'ব পাৰোঁ যে ৰুদ্ৰাক্ষটো আপোনালোকে একদম কিন্তু সচৰাচৰ আমি বজাৰত ৰুদ্ৰাক্ষ আমি বহুত দেখিবলৈ পাওঁ কিন্তু পিয়ৰ কোনটো সেইটোৱে আজিকালি বহুত ডুপ্লিকেট উলিয়াই এতিয়া আমি দেখিলে গম পাই যাওঁ ডুপ্লিকেট উলিয়াই এতিয়া বহুত লেবৰেটৰী আছে য'ত টেষ্ট হয় যে সেইটো অৰিজিনেল হয় নে নহয় লেবৰেটৰীবোৰ টেষ্ট কৰিব মই যেতিয়া মুম্বাইত আছে মই য'ৰ পৰা আনো তাতো লেবৰেটৰীত টেষ্ট কৰা হয় আৰু বহুতৰ ধাৰণা নাপায় মই নাপায় বস্তুটোৰ পৰা সদায় আঁতৰত মই কৈছোঁ অলৰেডি নাপায় বুলি ভাবাৰ লগে আমাৰ মনত বহুত ভয় আহে নাপায় নেকি নালাগে নেকি ভালটো বেয়া হৈ যায়গে নেগেটিভিটি ফ্ল' হৈ যায় মাইণ্ডত বেছিকেলি কিন্তু ৰুদ্ৰাক্ষটো পিন্ধিব নাপায় নেকি মাইকী মানুহে পিন্ধিব নাপায় নেকি এইবোৰ কথাও আছে দেই মই ক'লো যিহেতুকে সেইকাৰণে শেষ কৰি পেলাওঁ ৰুদ্ৰাক্ষৰ কথাখিনি পাৰে মই নিজে পিন্ধি আছোঁ মোৰ জীৱনত বহুত ভাল কৰিছে সেইকাৰণে মই বিচাৰোঁ বেলেগৰ জীৱনতো ভাল হওক সকলোৱে ৰুদ্ৰাক্ষ ধাৰণ কৰক ৰুদ্ৰাক্ষ ধাৰণাচ্চ শ্ৰেষ্ঠম না কিঞ্চদপি বিদ্যতে বুলি শিৱ পুৰাণত আছে মানে ৰুদ্ৰাক্ষ যদি ধাৰণ কৰিলে তাতকৈ আৰু ওপৰত একো নাই বুলি কোৱা আছে মানে সেই এনাৰ্জিটো আমি যেতিয়া লওঁ যোনে যোনে পিন্ধিছে আৰু যিবোৰ ৰিজাল্ট পাইছোঁ তাৰমানে তাত থকা এনাৰ্জিটোৰ চবেই এডভান্টেজটো লওক সেইটো বিচাৰোঁ আৰু এটা সচৰাচৰ মানুহৰ মনত আহি থকা এটা প্ৰশ্ন যে অশৰীৰ আত্মা বা এণ্টিটিজ বুলি কওঁ আমি যিবিলাক ধৰক কিছুমান মানুহে প্ৰয়োগ কৰি নিগেটিভ এটা শক্তি নিগেটিভ শক্তি এটা সেই ঘৰখনত বা এটা জাগাত বিয়পাব বিচাৰে এই বস্তুবিলাকৰ পৰা হাত সাৰি থাকিব লাগে কি কৰিব লাগে এতিয়া যেনেকৈ পজিটিভিটি থাকে নিগেটিভিটি থাকে পজিটিভ এনাৰ্জি আছে নিগেটিভ এনাৰ্জি থাকিবই আৰু মানুহে সেনেকুৱা মিছ ইউজ কৰে বেলেগৰ জীৱনত হৈছে বহুত সেনেকুৱা আছে সেইবোৰ পদ্ধতি যেনেকৈ মন্ত্ৰবোৰত ইমান বেছি এনাৰ্জি থাকে শব্দবোৰত সেই চেণ্টিংবোৰেদি আমি বহুতখিনি আঁতৰাব পাৰোঁ ঠিক সেনেকৈ ৰুদ্ৰাক্ষটো ঘৰত এনেকুৱা পাৰ্টিকুলাৰ কিছুমান জেগাত মই থ'বলৈ কওঁ এণ্ট্ৰেঞ্চত থ'ব পাৰোঁ ঘৰত এনেকুৱা জেগাত থ'ব পাৰোঁ বা নিজে ধাৰণ কৰিলে আমাক এফেক্ট নকৰে মই ক'লো পজিটিভিটিটো নিজৰ মাজত যেতিয়া ধাৰণ কৰি ল'লোঁ আমাৰ যিটো অৰা আমাৰ 5টা কোষ থাকে বুলি কয় বাহিৰৰ লেয়াৰ থাকে অৰা বুলি যিটো কোৱা হয় সেইটো যেতিয়া পজিটিভ হৈ যায় বেলেগে যিমান চেষ্টা কৰিলেও টাচ কৰিব নোৱাৰে চ' সেনেকুৱা ধৰণৰ পদ্ধতি কিছুমান আছে যেনেকৈ মই ক'লো মেডিটেশ্যন দি মন্ত্ৰ দি আৰু ৰুদ্ৰাক্ষ আৰু অফক'ৰ্চ বাকীকেইটা মই যিখিনি হিলিং থেৰাপিৰ কথা কৈছোঁ মডেলিটিৰ কথা কৈছোঁ সেইখিনিয়েতো সহায় কৰে নিশ্চয়কৈ আৰু আপোনাক যদি যোগাযোগ কৰিব লাগে তেতিয়াহ'লে আপোনাক ক'ত যাব লাগিব কি যদি অকণমান দৰ্শকক কৈ দিয়ে মোৰ ফোন নম্বৰটো দি দিম বাৰু কিন্তু মই বেলতলা অজন্তা পথত থাকোঁ আৰু তাতেই মোৰ অফিচ তাতে আহিলেই হ'ল সকলোৱে আহি
এটা কমপ্লিট পেকেজ দি পঠাওঁ অকল যে এক্সেছ বাৰ হে বা অকল ৰেকি বা অকল মেডিটেশ্যন কেনেকৈ এজন মানুহৰ জীৱনত সম্পূৰ্ণ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে সেইটো চিন্তাধাৰাৰে নিউমেৰলজি দি চাই লওঁ এইটো গ্ৰহৰ পৰা এইটো গ্ৰহৰ পৰা এইটো গ্ৰহৰ পৰা কি ভাল কৰিব পাৰোঁ সেইটো তাৰ লগতে যদি এক্সেছ বাৰ লগতে টেৰ' কাৰ্ডো আমি চাই দিওঁ যে নেক্সট কি হ'বলৈ গৈ আছে আৰু মুঠতে এটা কমপ্লিট পেকেজ কৰি পেলাই জীৱনত চেঞ্জ আহিবই লাগিব মই যদি তেওঁ মোক যদি কিবা এটা দিছে মই বিচাৰোঁ তেওঁ 10 গুণ বেছি পাই পেলাই যাওঁ সেইটোৱে মোৰ উদ্দেশ্য নিশ্চয়কৈ খুব সুন্দৰ আকৌ যিটো অকণমান গভীৰভাৱে আমি এই বিষয়বস্তুলৈ সোমাই গ'লোঁ অকণমান ভৱিষ্যতলৈ যাওঁ যিহেতু জংকাৰখন আপোনাৰ এখন চিনেমা আহি আছে কিন্তু যিটো আপোনাৰ দেউতা ইমান ধুনীয়া ডাইৰেকশ্যন বা তেখেতক চবেই চিনি পায় আৰু আপুনি যিহেতু অভিনয় ক্ষেত্ৰখনত আছে আপোনাৰ ল'ৰাও আছে নিজৰ প্ৰডাকশ্যন হাউচৰ পৰা কিবা ধৰক ৰাইজলৈ উপহাৰ ঝংকাৰখনত মোৰ ল'ৰাই অভিনয় কৰিছে সি সৰুতেও কেইবাখনো দিবা স্বপ্ন হাৰিকাল এনেকৈ শ্বৰ্ট ফিল্মত সি 5-6টা বেষ্ট চাইল্ড এক্টৰ এৱাৰ্ডো পাইছে সমাজৰ সেই কেইখন শ্বৰ্ট ফিল্ম কেইখনতে হওক বা যিয়ে হওক সমাজৰ প্ৰতি সচেতনতা ৰাখি পেলাই কৰা চৰিত্ৰবোৰে কৰি আহিছোঁ বা মানে ষ্টৰিবোৰ সদায় খুব মানে সামাজিক দিশত আগবাঢ়িব পৰা এই ঝংকাৰখন কিন্তু যদিও মিউজিকেল ক'ৰবাত সমাজখনক শুধৰাব পৰা উদ্দেশ্যটো কিন্তু তাতো সোমাই আছে আৰু আপোনাৰ জৰিয়তে মোৰ প্ৰশ্নটো আছিলে সেইটো যে আপোনাৰ জৰিয়তে নতুন কিবা ধৰণৰ এনেকুৱা পৰিকল্পনা আছে নেকি পৰিকল্পনা আপোনাৰ প্ৰযোজনাত বা আপোনাৰ ডাইৰেকশ্যনত একদম ডেফিনেটলি আছে এতিয়া পাইপলাইনত আছে কিন্তু এনাউন্স কৰিব পৰা নাই সেইকাৰণে এতিয়াই কৈ নিদিওঁ গম পালে আৰু বৰ্তমান যিটো অভিনয়ৰ লগত জড়িত মই সেইকাৰণে প্ৰত্যেকজন ব্যক্তি যেতিয়া আমাৰ অভিনয় ক্ষেত্ৰখনত জড়িত ব্যক্তি আমাৰ এই মঞ্চলৈ আহে মই এটাই প্ৰশ্ন কৰোঁ যে বৰ্তমান সময়ৰ আমাৰ ছ'চিয়েল মিডিয়াৰ সময় আমি 60 ছেকেণ্ডতে আমি এজন অভিনেতা আজিকালি ক্ৰিয়েট কৰিব পাৰোঁ বা এগৰাকী অভিনেত্ৰী ক্ৰিয়েট কৰিব পাৰোঁ বা আমাৰ সমাজখনে সেই 60 ছেকেণ্ডৰ এজন অভিনেতা বা অভিনেত্ৰীক বিচাৰে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব আচলতে আমাৰ সামাজিক দায়বদ্ধতা যিটো আমাৰ বহুত দায়িত্ব আছে এজন অভিনেতা বা অভিনেত্ৰী আহিলে অভিনয় কৰি গুচি গ'ল সেইখিনিতে দায়িত্ব শেষ নহয় আমাৰ বহুত দায়িত্ব আছে আৰু সামাজিক দায়বদ্ধতা আমি কেনেকৈ সমাজখনক শুধৰাব পাৰোঁ সমাজৰ প্ৰতি এটা ভাল মেছেজ সদায় দিব পাৰোঁ আপুনি যিটো প্ৰশ্ন কৰিছে যে ইমান কম সময়ত আচলতে মানে ডিচাইড কৰাটো ইমান সহজ কথা নহয় অভিনয় ফুটাই তোলাটো বেলেগ কথা কিন্তু 60 ছেকেণ্ডছত মই নাভাবোঁ কিন্তু দেখিবলৈ পোৱা যায় যে বহুতো গণ্যমান্য ব্যক্তি থকাৰ পিছতো অভিনেতা বা শিল্পী থকাৰ পিছতো সেই চিনাকি মুখকেইখন কিন্তু ৰাইজে আদৰি লয় অকণমান তেওঁলোকৰ ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰামত যদি তেওঁলোকৰ অকণমান ভিউজটো বেছি তেতিয়াহ'লে কিন্তু তেওঁলোকক আদৰি লয় এই কথাটো কিয় হৈ আছে আজিকালি তাৰমানে সামাজিক মাধ্যমটো এনেকুৱা হৈ গৈছে নহয় শ্বৰ্টছ সোনকালে অলপতে আমাৰ মাইণ্ডছেটটো সেনেকুৱা হৈছে আমি আজিকালি মই প্ৰায় সৰু ল'ৰা ছোৱালীবোৰকো দেখা পাওঁ লং ভিডিঅ'জো চাব নোৱাৰা হৈ গ'ল শ্বৰ্টছ সেই যিটো আহিছে যিটো ট্ৰেণ্ডত এতিয়া চলি আছে সেই বস্তুটোলৈ বেছিকৈ ঢাল খাইছে হেলনীয়া হৈ গৈছে মানুহবোৰ আৰু সেইকাৰণে সেইটো চলি আছে মানুহবোৰে সেই কম সময়তে বেছিকৈ মনোৰঞ্জন বেছিকৈ এণ্টাৰটেইনমেণ্টৰ প্ৰতি মানে মনটো মেলিছে বাবে এইটো হ'বলৈ পাইছে নিশ্চয়কৈ বেছি দীঘলীয়া নকৰোঁ শেষ কৰিম বহুতো কথা আজি ৰাইজক জনালোঁ এক্সেছ বাৰ নিউমাৰলজি আৰু ৰেইকি লগতে অভিনয়ৰ ক্ষেত্ৰখনৰ কথা আমি কথা পাতি আছোঁ আহিবলগীয়া কি চিনেমা আহি আছে জংকাৰ 2025 মাৰ্চৰ মে মাহত গ'লে আৰু তেখেতৰ যিখিনি প্ৰতিভা এই প্ৰতিভাখিনি আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ শেষত এটা প্ৰশ্ন কৰিম বৰ্তমান সময়ৰ নৱপ্ৰজন্মক যিসকলে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত নামিছে বা যিসকলে ছ'চিয়েল মিডিয়াৰ অকণমান আনুষ্ঠানিক শিক্ষাৰ বিপৰীতে ছ'চিয়েল মিডিয়াক সাঙুৰি লৈছে যে মই ছ'চিয়েল মিডিয়াত ইমানখিনি কৰিলে মই আগবাঢ়ি যাব পাৰিম বা মই এই যে ভাইৰেল শব্দটো আহি পৰিছে গতিকে তেওঁলোকক কি ক'ব যিহেতু এইটোৱে ক'ম যে ভাইৰেল হ'বৰ কাৰণে যি টি কাম কৰিলে মই কেতিয়াও ভাল বুলি ক'ব নোৱাৰিম কোনো মানুহে সেইটো আজি মানে এনেকুৱা হৈ গৈছে
ভাইৰেল হ'বৰ কাৰণে এনেকুৱা কিছুমান কাম কৰিব লৈছে যে আমি পটককৈ মোবাইলটো চাই থাকোঁতে ল'ৰা ছোৱালী ওচৰত থাকিলে চিন্তা কৰোঁ হয় ভাইৰেল হোৱাৰ নামত আমি নিজৰ সামাজিক দায়বদ্ধতা নিজৰ সমাজখনৰ প্ৰতি থকা দায়িত্বটো পাহৰি যাব নালাগে নিশ্চয় আমি সেইটো মনত ৰাখিহে যিকোনো এটা কণ্টেণ্ট সেই 60 ছেকেণ্ডত আমি বহুত ভাল বস্তু ক'ব পাৰোঁ বহুত ভাল কথাও জনাব পাৰোঁ কিয় আমি এনেকুৱা কামবোৰ কৰিব লাগে যে ভাইৰেল হ'বহে লাগিবৰ কাৰণে ভাল নহয় মানে সমাজৰ প্ৰতি অন্যায় কৰা নিচিনা কামবোৰ যেন নকৰে শৃংখলাবদ্ধ হ'ব লাগে বিশৃংখল হ'ব বিশৃংখল হ'ব আৰু আজি সঁচাকৈ ভাল লাগিলে কাৰণ এটা নতুন বিষয়বস্তু আমি আজি কথা পাতিলোঁ নিউমৰলজি এইটো বিষয়বস্তুৰ ওপৰত আজি হয়তো মই কথা পতা নাছিলোঁ কিন্তু আজি গম পালোঁ গতিকে এই বিষয়টোৰ ওপৰত ৰাইজক গুৰুত্ব দিবলৈ আপুনি কি ক'ব আপোনাৰ মই এটাই কথা ক'ম যিকোনো বস্তুতে পজিটিভ নেগেটিভ থাকে কিন্তু এই যে হিলিং বা এই আধ্যাত্মিকতা মই বেচিকেলি এই হিলিং মডালিটিবোৰক মই আধ্যাত্মিকতা বা স্পিৰিচুৱেলিটি বুলিহে কওঁ আৰু তাত কেতিয়াও একো বেয়া নাথাকে তাত নিগেটিভিটি নাথাকে সেইকাৰণে আপোনালোকে আঁকোৱালি লওক মই যেনেকৈ কৈছোঁ যে প্ৰতিজন মানুহে যেন 100 বাৰ শিকক আৰু জীৱনটোকে বিৰাট ধুনীয়াকৈ উপভোগ কৰক সেইটোৱে মই সকলোকে আৰু শেষৰ এটা প্ৰশ্ন মোৰ মনলৈ আহিছে বহুতে ভাবে যে এই নামটোৰ বিপৰীতে মোৰ এইটো সংখ্যা আছিলে কিন্তু মই ভাল কৰিবৰ কাৰণে মই এই নামটো সলাই সেইটো সংখ্যা কৰিব পাৰে তেওঁ ডেট অফ বাৰ্থটোৰ লগত চাব লাগিব ডেট অফ বাৰ্থটো যিটো তেওঁৰ বিৰাট পজিটিভ গ্ৰহ নাম্বাৰ মানে হ'ল গ্ৰহ সেই গ্ৰহটোৰ লগত মিলাই আমি চেঞ্জ কৰিব পাৰোঁ এতিয়া ডেট অফ বাৰ্থ চাব এতিয়া মোৰ ডেট অফ বাৰ্থটো মোৰ লিখিতভাৱে বেলেগ আৰু মোৰ অৰিজিনেলটো বেলেগ স্কুলৰ লিখিতভাৱে যিটো সেইটোৰ লগত কোনো নিউমাৰলজিৰ কাম নাই কাৰণ কি নিউমাৰলজি যিটো অৰিজিন সেই মুহূৰ্তত এই পৃথিৱীখনত আপুনি অহাৰ লগে লগে সেই মুহূৰ্তত কোনটো গ্ৰহ ক'ত আছিলে সেইটোহে আপোনাক ইনফ্লুৱেঞ্চ কৰিব আপোনাৰ জীৱনটো আগবঢ়াই নিয়াত সেইকাৰণে যিটো অৰিজিনেল সেইটোৰ বেচিছত উলিয়াই ল'ব লাগিব এইটো গ্ৰহৰ নম্বৰকেইটা আৰু সেই নম্বৰকেইটাৰ লগত আমি এলফাবেটিকেলি এতিয়া মই ইয়াতে গোটেই বস্তুটো বুজাই দিব নোৱাৰিম কিন্তু সেনেকৈ আমি চেঞ্জ কৰিব পাৰোঁ নিশ্চয়কৈ খুব সুন্দৰ আৰু বহুত কথা আজি আমি জানিলোঁ আৰু যিহেতু শুনি আছিলোঁ কেতিয়াবা গুগলত নিজেও চাৰ্চ কৰিছিলোঁ মোৰ নামটোৰ বিপৰীতেনো কি সংখ্যা আছে আজি বহুতখিনি কথা জানিলোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ গতিকে অশেষ ধন্যবাদ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি এই কথাখিনি আমাৰ মাজত প্ৰকাশ কৰিছে ৰাইজলৈ আৰু কথা যিহেতু পাতি গ'লে পাতি থাকিব মন যায় কিন্তু সময় যিহেতু সীমিত আমি এটা সময় শেষ কৰিবই লাগিব গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু পুনৰ আহিম মই আপোনালোকৰ মাজলৈ এনেধৰণৰ ব্যতিক্ৰমী কিছু চিন্তা কিছু উদ্দেশ্য লৈ তেতিয়ালৈকে আপোনালোকে চাই থাকিব মোৰ সৈতে আমাৰ এই প্ৰিয় অনুষ্ঠান নিউজ প্লাছ বিশেষ ধন্যবাদ